আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু একেলগে 8,000 টকা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ 8,000 টকা পোৱাৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে একেবাৰে ফেব্ৰুৱাৰী মাহত 8,000 টকা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো পইচা সোমোৱা বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, যিসকলৰ সেইটো লিষ্টত নাম আহিব, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা একেলগে 8,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নামটো নাহে, তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সকলোৰে নাম কিন্তু এইটো লিষ্টত থাকিব। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলৰ নাম কিন্তু লিষ্টত থাকিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনি লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব, আৰু আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰীৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।